অজন হোলৰ বাবে তলৰ কোনটো বাক্য শুদ্ধ? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ঘ, অৰ্থাৎ অজন হোল পাৰ হৈ অনিষ্টকাৰী অতিবেঙুনীয়া ৰশ্মি ভূপৃষ্ঠত পৰেহি। নেক্সট, নিউক্লিয় দ্বিভংগন হ'লে কি হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ, নিউক্লিয় দ্বিভংগন হ'লে তাৰ ফলত এটা নিউক্লিয়াছৰ পৰা দুটা নিউক্লিয়াছ উৎপন্ন হয়। নেক্সট, অৱলোহিত ৰশ্মি কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ, অৱলোহিত ৰশ্মি ৰঙা পোহৰতকৈ অধিক তৰংগ দৈৰ্ঘ্যৰ এক অদৃশ্য পোহৰ। নেক্সট, ষ্ট্ৰেটোস্ফিয়াৰত থকা অজন গেছৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ, অজন গেছৰ তৰফটোৰ মাজেদি অনিষ্টকাৰী অতিবেঙুনীয়া ৰশ্মি ভূপৃষ্ঠলৈ আহিব নোৱাৰে। নেক্সট আহিলে, বতৰৰ পৰিঘটনাবোৰ ক'ত ঘটে? ইয়াৰে অপশ্যন কেইটা আপোনালোকে দেখিলে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক, ট্ৰপস্ফিয়াৰত। বতৰৰ পৰিঘটনাবোৰ ট্ৰপস্ফিয়াৰত ঘটে। নেক্সট আহিলে, কি গেছৰ কাৰণে অম্ল বৰষুণ হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ, ছালফাৰ ডাই অক্সাইড আৰু নাইট্ৰজেন অক্সাইডৰ কাৰণে অম্ল বৰষুণ হয়। অম্ল বৰষুণ মানে এচিড বৰষুণৰ কথা কৈছে। নেক্সট আহিলে, অজন কি হয়? অজন এবিধ গেছ হয়। নেক্সট আহিলে, অজনৰ তৰপত উৎপন্ন হোৱা গহ্বৰ বা অজন হোল কিহৰ উপস্থিতিত হয়? অৰ্থাৎ অজন তৰফটো কিয় ফুটা হ'বলৈ ধৰিছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ, ক্ল'ৰ'ফ্ল'ৰ' কাৰ্বনৰ উপস্থিতিত। নেক্সট আহিলে, গাড়ী মটৰৰ পৰা ওলোৱা ধোঁৱাত কি গেছ থাকে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক, অৰ্থাৎ হাইড্ৰ'কাৰ্বন, কাৰ্বন মনক্সাইড আৰু নাইট্ৰিক অক্সাইড। নেক্সট আহিলে, পৃথিৱীৰ কিমান অংশ সাগৰ আৰু মহাসাগৰে আৱৰি আছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, 71%। নেক্সট আহিলে, বৰ্তমান পৃথিৱীৰ জনসংখ্যা কিমান? উত্তৰটো হৈছে প্ৰায় 8 বিলিয়ন। নেক্সট আহিলে, প্ৰাকৃতিক গেছৰ প্ৰধান উপাদান কি হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক, মিথেন। প্ৰাকৃতিক গেছৰ প্ৰধান উপাদান মিথেন হয়, CH4। নেক্সট আহিলে, বায়ুত থকা যিবোৰ গেছে ভূপৃষ্ঠৰ পৰা অহা অৱলোহিত ৰশ্মি শোষণ কৰিব পাৰে সেইবোৰক সেউজগৃহ গেছ বোলে। আৰু সেই গেছবোৰ হৈছে, অৰ্থাৎ সেউজগৃহ গেছবোৰ কি কি? শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ, কাৰ্বন ডাই অক্সাইড, মিথেন, ক্ল'ৰ'ফ্ল'ৰ'কাৰ্বন আৰু নাইট্ৰাছ অক্সাইড। অৰ্থাৎ CO2, CH4, CFC, N2O। নেক্সট আহিলে, বগা মহাদেশ বুলি কোনখন দেশক কোৱা হয়? উত্তৰ হৈছে এণ্টাৰ্কটিকা। অৰ্থাৎ বগা মহাদেশ বুলি কাক কোৱা হয়? আচলতে এণ্টাৰ্কটিকাক কোৱা হয়। নেক্সট হ'ল, তলত দিয়াবোৰৰ ভিতৰত কোনটো নৱীকৰণযোগ্য, অৰ্থাৎ পুনৰ ব্যৱহাৰযোগ্য? শুদ্ধ উত্তৰটো হৈছে বায়ুত থকা অক্সিজেন। নেক্সট আহিলে, হিউমাছ কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মাটিত থকা মুগা বৰণৰ অংশ, যিয়ে মাটি সাৰুৱা কৰে। নেক্সট আহিলে, বহুতো সম্প্ৰদায় বসবাস কৰা একোটা বৃহৎ অঞ্চলক কি বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ, বায়'ম বুলি কয়। বহুতো সম্প্ৰদায় বসবাস কৰা একোটা বৃহৎ অঞ্চলক বায়'ম বুলি কয়। নেক্সট আহিলে, জন্মৰ হাৰৰ পৰা মৃত্যুৰ হাৰ বিয়োগ কৰিলে কি পোৱা যায়? জন্মৰ হাৰৰ পৰা যদি মৃত্যুৰ হাৰ বিয়োগ কৰে তেতিয়া পোৱা যায় জনসংখ্যা সূচক, পপুলেশ্যন ইণ্ডেক্স পোৱা যায়। নেক্সট আহিলে, লু হ'ল এক গৰম আৰু শুকান বতাহ। এই বতাহ ক'ত বয়?
শুদ্ধ উত্তৰটো হৈছে ৰাজস্থান। ৰাজস্থানত বোলা এক গৰম আৰু শুকান বতাহ হয়, তাক লু বুলি কোৱা হয়। নেক্সট আহিলে জৈৱ সম্প্ৰদায়ৰ ভিতৰত প্ৰাথমিক উপভোক্তাবোৰ কেনেকুৱা? আচলতে কোনবোৰ? শুদ্ধ উত্তৰটো হৈছে তৃণভোজী। মানে প্ৰাথমিক উপভোক্তাবোৰ কোনবোৰ হয়? তৃণভোজী প্ৰাণীবোৰ হয়। নেক্সট হৈছে জৈৱ নাইট্ৰজেন যৌগবোৰ এমনিয়াম যৌগলৈ ৰূপান্তৰিত হোৱা প্ৰক্ৰিয়াটোক কি বুলি কোৱা হয়? শুদ্ধ উত্তৰটো হৈছে এমনিফিকেশ্যন। জৈৱ নাইট্ৰজেন যৌগবোৰ এমনিয়াম যৌগলৈ ৰূপান্তৰিত হোৱা প্ৰক্ৰিয়াটোক এমনিফিকেশ্যন বুলি কোৱা হয়। এমনিফিকেশ্যন। জীৱদেহত ঘটি থকা সকলোবোৰ জৈৱ ৰাসায়নিক পৰিঘটনা চলি থাকিবলৈ আমাক কি লাগে? শুদ্ধ উত্তৰটো হৈছে পানী লাগে। নেক্সট, পৃথিৱীৰ সৰ্বাধিক বৰষুণ হোৱা ঠাই কি? শুদ্ধ উত্তৰটো হৈছে মৌচিনৰাম। নেক্সট আহিলে ভাৰতত তলত দিয়াবোৰৰ ভিতৰত কাৰ জিন বৈচিত্ৰ্য সৰ্বাধিক, অৰ্থাৎ জেনেটিক ডাইভাৰ্চিটি? শুদ্ধ উত্তৰটো হৈছে আমৰ। নেক্সট আহে গোলকীয় উষ্ণতাৰ কাৰণ কি? শুদ্ধ উত্তৰটো হৈছে বায়ু প্ৰদূষণ। নেক্সট আহিলে আটাইতকৈ বেছি পৰিমাণৰ পৰিষ্কাৰ পানী ক'ত পোৱা যায়? উত্তৰ হৈছে মেৰু অঞ্চলত বা হিমবাহ। নেক্সট আহিলে ৰ'দৰ তাপত কি হয়? উত্তৰ হৈছে পানীতকৈ মাটি সোনকালে উত্তপ্ত হয়। কোনখন মহাদেশক বিষুৱ ৰেখাই প্ৰায় সমানে দুভাগত ভাগ কৰিছে? উত্তৰ হৈছে আফ্ৰিকা মহাদেশক। শস্যাৱৰ্তনৰ কাৰণে কি কমে বা কি বাঢ়ে? উত্তৰ হৈছে মাটিৰ উৰ্বৰতা বাঢ়ে। শস্যাৱৰ্তনৰ কাৰণে মাটিৰ উৰ্বৰতা বাঢ়ে। নেক্সট আহিলে চিনকোনা গছৰ কোনটো অংশৰ পৰা কুইনাইন প্ৰস্তুত কৰা হয়? ইয়াৰ উত্তৰটো হৈছে বাকলিৰ পৰা। নেক্সট আহিলে ভাৰতৰ গ্ৰাম্যাঞ্চলত বায়'ডিজেল উৎস হিচাপে কি ব্যৱহাৰ কৰা হয়? শুদ্ধ উত্তৰটো হৈছে পংগামিয়া। আৰু তাৰ উপৰিও আমি জেট্ৰফা কাৰ্কাছ এই উদ্ভিদো ব্যৱহাৰ কৰা হয়। নেক্সট আহিলে ভাৰতত সাম্প্ৰতিক কালত কোনবিধ প্ৰাণী বিলুপ্ত হৈছে? শুদ্ধ উত্তৰটো হৈছে চিতাবাঘ।